কল্পনা কৰক নিৰ্বাচনৰ দিনা আপুনি হাৰ পাই ভাবিছে মোৰ এটা ভোটে কি সলনি কৰিব। বহুতে এনেকে ভাবে। কোনোবাই ভোট দিবলৈয়ে নাযায়, কোনোবাই ভোট কেন্দ্ৰৰ দীঘলীয়া লাইনক উপেক্ষা কৰে, ভয় কৰে। আৰু ইয়াতকৈ এটা ডাঙৰ সমস্যা, কিছুমানে আকৌ ভোট দিবলৈ যায় কিন্তু চিন্তা নকৰাকৈয়ে ভোটটো দি আহে। তেওঁলোকে দলবোৰৰ নীতি নিয়মবোৰেই নাজানে, প্ৰাৰ্থীৰ বিষয়ে ভালকৈ বুজিয়েই নাপায়, কেৱল আনৰ কথা শুনি যায়, বন্ধুৰ মতামত, পৰিয়ালৰ পৰম্পৰা, সমাজৰ প্ৰভাৱ বা সামাজিক মাধ্যমত দেখা কথাবোৰেই শুনি পিনে গুচি যায়। ভোট দিয়াটো এনেকুৱা বিষয় নহয় যিটো অন্ধভাৱে কৰিব লাগে। ভোট হৈছে এটা দায়িত্ব, এইটো কেতিয়াও ব্লাইণ্ডলি কৰা নাযায়। ইয়াত লাগে বুদ্ধি, সচেতনতা আৰু বুজাবুজি। কাৰণ ইতিহাসে আমাক এটা শক্তিশালী শিক্ষা দিয়ে। 1999 চনত প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ চৰকাৰে লোকসভাত এটা গুৰুত্বপূৰ্ণ চিটুৱেশ্যনৰ মুখামুখি হৈছিল। গোটেই দেশে চাই আছিল। ভোট গণনা কৰাৰ পিছত তেওঁলোকে গম পাইছিল যে চৰকাৰখন হাৰিল, কিন্তু মাত্ৰ এটা ভোটৰ ডিফাৰেঞ্চেৰে। হয়, মাত্ৰ এটা ভোট। এই মাত্ৰ এটা ভোটে সেই বিশ্বৰ বৃহত্তম গণতন্ত্ৰৰ চৰকাৰৰ ভাগ্য নিৰ্ধাৰণ কৰিলে। এবাৰ চিন্তা কৰক, এটা ভোট, এটা সিদ্ধান্ত গোটেই দেশৰ ৰাজনৈতিক দিশ সলনি কৰিলে সেই এটা ভোটে। এইটোৱে হৈছে গণতন্ত্ৰৰ প্ৰকৃত শক্তি। আৰু এই একেই শক্তি এতিয়া অসমৰ মানুহৰ হাতত আছে। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ মতে অসম বিধানসভা নিৰ্বাচন 9 এপ্ৰিল 2026 তাৰিখে অনুষ্ঠিত হ'ব। প্ৰায় 2.4 কোটিতকৈও অধিক ভোটাৰ এই নিৰ্বাচনত অংশগ্ৰহণ কৰিব। ফলাফল ঘোষণা হ'ব 4 মে 2026ত। মুঠ 126টা সমষ্টিত মানুহে তেওঁলোকৰ প্ৰতিনিধি নিৰ্বাচন কৰিব। এইবাৰ ৰাজনৈতিক প্ৰতিযোগিতা অতি তীব্ৰ হ'ব। বৰ্তমান চৰকাৰৰ নেতৃত্বত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যি ভাৰতীয় জনতা পাৰ্টিৰ পৰা আহিছে। প্ৰধান প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ, য'ত গৌৰৱ গগৈৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ইয়াৰ উপৰিও অসম গণ পৰিষদ, অল ইণ্ডিয়া ইউনাইটেড ডেম'ক্ৰেটিক ফ্ৰণ্ট আৰু ৰাইজৰ দলৰ দৰে আঞ্চলিক দলসমূহেও এই নিৰ্বাচনত প্ৰভাৱ পেলাব। প্ৰতিটো দলৰ নিজা নিজা প্ৰতিশ্ৰুতি আছে। উন্নয়ন, যুৱ সমাজৰ চাকৰি, পথ, শিক্ষা আৰু অসমৰ ভৱিষ্যত। কিন্তু শেষত প্ৰকৃত শক্তি ৰাজনীতিবিদৰ নহয়, এই শক্তি হৈছে মানুহৰ। কোনো দলৰ শক্তি নাথাকে, এই পাৱাৰটো কোনো পলিটিকেল পাৰ্টিৰ নাথাকে। সেই পাৱাৰটো থাকে আচলতে আমাৰ মানুহৰ হাতত। সেই শক্তি থাকে ব্ৰহ্মপুত্ৰৰ কাষত বাস কৰা সেই কৃষকসকলৰ, সেই শক্তি থাকে সপোন দেখা সেই ছাত্ৰ ছাত্ৰীসকলৰ, এই শক্তি থাকে এটা ভাল ভৱিষ্যত আশা কৰা সেই পৰিয়ালৰ। গতিকে প্ৰতিজন নাগৰিকৰ হাততে সেই একেই শক্তিয়ে আছে, সেইটোৱে হৈছে এটা ভোট। সেই নিৰ্বাচনৰ দিনা মনত ৰাখিব, অন্ধভাৱে ভোট নিদিব, কেৱল আনৰ কথাত বিশ্বাস কৰি ভোট নিদিব। সমস্যাবোৰ বুজক, প্ৰাৰ্থীসকলক চিনি লওক আৰু আপুনি কেনেকুৱা অসম বিচাৰে সেইটো ভাবক। কাৰণ এটা ভোটে চৰকাৰ ভাঙিছে আৰু সেই একেটা ভোটেই ইতিহাস সলনি কৰিব পাৰে। আৰু অসমৰ ভৱিষ্যতো সেই এটা ভোটেই নিৰ্ধাৰণ কৰিব পাৰে। আৰু সেই ভোটটোৱে হৈছে আপোনাৰ ভোট।